আজি খুব ভাল লাগিছে যে কান্ধত খোলটো লৈ এইসকল কণমানিয়ে সপোন দেখিছে যি সময়ত মোবাইলত এতিয়া পাবজি খেলি আছে বিভিন্ন প্ৰান্তত একাংশ ছাত্ৰ ছাত্ৰীয়ে যি সময়ত মোবাইলত ভিডিঅ' নোচোৱাকৈ কোনো অকণমান সময়ো পাৰ নকৰে একাংশ শিশুৱে সেইখিনি মুহূৰ্তত এই শিশুসকলে ইমান পৃথককৈ গুৰুজনাৰ সৃষ্টিৰ আজি ইমান সুন্দৰকৈ চৰ্চা কৰি আছে সেয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা গতিকে এই পৰিৱেশটো আমাৰ মাজত যে সৃষ্টি হৈছে এইটো আমাৰ বাবে কিন্তু বৰ ভাল কথা এই বাৰ্তাটো অন্তত অসমৰ চুকে কোণে বিয়পি পৰক সেয়া কামনা কৰিম আপোনালোকে সম্পৰ্ক গঢ়ক সম্পৰ্ক এইভাবেই গঢ়ক এই যে আপোনালোক আজি একেলগে বহি আছে হয়তো কোনোৱে প্ৰথমবাৰ লগ পাইছে কোনো আপোনালোক চিনাকি একেখন গাঁৱৰে আপোনালোকৰ মাজত সম্পৰ্ক এইভাবেই গঢ়ক কাৰণ যান্ত্ৰিকতাৰ এই পৃথিৱীত আমি লাহে লাহে মানুহ হেৰুৱাইছোঁ এনেদিনো অসমত আহিব কেতিয়াবা আপোনাৰ আত্মীয় ঢুকালে আপুনি যদি ফোন কৰি খবৰ দিয়ে যে তোমাৰ মা ঢুকাইছে তোমাৰ দেউতা ঢুকাইছে তোমাৰ খুৰী ঢুকাইছে তোমাৰ খুৰা ঢুকাইছে আপোনাৰ সিফালৰ পৰা আপোনাৰ আত্মীয়ই ক'ব যে আমি যাব নোৱাৰিম খুব ব্যস্ততা তোমালোকে যিখিনি কাম কৰিব লগা আছে কৰি থোৱা টকা পইচা কি লাগে আমি পঠিয়াই দিম কিন্তু সেইটোৱে মানৱ জীৱনৰ শেষ নে বাৰু আপুনি যে মৃত্যুৰ দিনা সেই যে চাঙিখনত উঠি যাব লাগিব অন্তত 4জন মানুহ আপুনি নিজৰ কৰি ৰাখক অন্তত 4জন মানুহৰ সৈতে হ'লেও আপুনি সম্পৰ্ক ৰাখক সম্পৰ্ক বনাওক যি 4জন মানুহে আপোনাক সেই শেষ মুহূৰ্তটোত আপোনাক লৈ যাব কান্ধত তুলি সেই 4জন মানুহ অন্তত আপুনি আপোনাৰ বাবে সম্পৰ্ক হিচাপে ৰাখক গতিকে এই জীয়াই থকাৰ দিনকেইটাত আমি বৰ বেছি এই মনুষ্যৰ এই শৰীৰটো বৰ বেছি এই শৰীৰটো আৱৰি ৰখা কাপোৰ কানি অলংকাৰ এইবোৰত আমি বৰ বেছি মূৰ ঘমাই সময় নষ্ট কৰি লাভ নাই বোলে এই দেহাটোনো কেইদিনীয়া দেহা এদিনীয়া দেহা দুদিনীয়া দেহা হ'লে দিহিঙৰ গৰা কোনোবা এদিনা যাবগৈ লাগিব এৰি থৈ মনুষ্যৰ দেহা একেলগে এটা হাত চাপৰি বিচাৰিম এ নগ'লে নহ'ব এ যাবই লাগিব জীৱন দুদিনীয়া সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু এ নগ'লে নহ'ব যাবই লাগিব জীৱন দুদিনীয়া সাকুহে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু দেখিলে উৰি যায় ধাতু গতিকে এই জীৱনটো খুব দুদিনীয়া আমি মই কৰি লাভ নাই আমি হৈ থাকক একেলগে এটা শক্তি পাব মই কৰি লাভ নাই আৰু এটা কথা এইখিনিতে কৈ থৈ যাওঁ মোৰ খুব মনত খুদুৱাই থকা এটা কথা এই অঞ্চলসমূহলৈ এই গ্ৰাম্যাঞ্চলসমূহলৈ যেতিয়া আহোঁ মোৰ এটা কথাই খুব দুখ দিয়ে ইমান সুন্দৰ অনুষ্ঠান হয় ইমান সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় কিন্তু কিয় নাজানো আজিকালি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ৰাস এখন যেতিয়া অনুষ্ঠিত কৰে সেই ৰাসত কংস ভাওটো ল'বলৈ কিন্তু এই চেলিব্ৰিটি শিল্পীগৰাকীক মাতি আনে গুৱাহাটীৰ পৰা কিয় মাতি আনে গাঁওখনত ইমান সুন্দৰকৈ দৈৱকী গাব পৰা ছোৱালীগৰাকী আছে দেখিব ৰাসৰ দিনা দৈৱকী গাই থকা ছোৱালীগৰাকীয়ে নন্দৰ ঘৰৰ কাষত সেই নন্দৰ ঘৰৰ যে গোপীকেইগৰাকীমান ওলায় সেই চৰিত্ৰ এটা কৰি আছে কিন্তু তেওঁক দৈৱকীৰ চৰিত্ৰটো কৰিবলৈ দিয়া হোৱা নাই কাৰণ গুৱাহাটীৰ পৰা ধাৰাবাহিকৰ অভিনেত্ৰী আহিছে দৈৱকী কৰিব এবাৰ গাঁৱত কথাটো আপোনালোকৰ ভাল লাগেনে বাৰু ভাল কথা তেখেতলোকক মঞ্চ দিব লাগে কিন্তু তেখেতলোকৰ কাম কৰি আছে এখন মঞ্চত কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি এই মাটি বালিৰ লগত খেলি থকা এই মাটি বালিৰ সৈতে সংপৃক্ত থকা এইসকল যে যুৱ প্ৰজন্ম এইসকল যে শিল্পী বুলি যাক আমি ক'ব পাৰোঁ মই মাটিৰ মানুহ গতিকে মাটিৰ সৈতে যাৰ সম্পৰ্ক এটা থাকে তেনে মানুহক মই সন্মান কৰোঁ তেনে শিল্পীক মই সন্মান কৰোঁ মই বাকীসকলক শিল্পী বুলি ক'ব নিবিচাৰোঁ গতিকে এইসকল থকাৰ পাছত অন্তত আপোনালোকৰ দৰে ঠাইত কোনো বাহিৰৰ পৰা কোনো শিল্পীক আপোনালোকে মাতি আনিব নালাগে আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰিব পৰা বহুতো আছে আজি এওঁলোকৰ দৰে কান্ধত খোলটো লৈ পাৰিবনে কোনোবা এগৰাকীয়ে পাৰিবনে বৰগীতটো কোনোবা এগৰাকী তেনেধৰণৰ শিল্পীয়ে পৰিৱেশন কৰিবলৈ নোৱাৰে খুব দুখ লাগে আৰু এটা কথা যেতিয়াই অসমত দেখোঁ অসমৰ প্ৰেক্ষাপটত অকণমান মই দুখ গুণো খুচৰিম দেই কথাৰ মাজতে খুব বেয়া লাগে সেইখিনি সময়ত যেতিয়াই এই যে আমি দেখোঁ সভা সমিতিসমূহত এই যে মন্ত্ৰী বিধায়কসকল আহে দায়িত্বত থকা যে লোকসকল আহে তেখেতলোকক আদৰিবলৈ সেই পদূলি মূৰৰ পৰা গানিকাযোৰা কিয় যায় এই যে গুৰু বাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে
আদৰি অনাৰ বহু ব্যৱস্থা আছে। আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ। আমি আন কিবা এটা পদ্ধতি যিকোনো ধৰণৰ কাৰ্যসূচী থাকে, আমাৰ লোক সংস্কৃতি আছে, ইমান বেছি চহকী আমি কৰিব পাৰোঁ। কিন্তু গুৰু বাদ্য সকলোতে নহয়, খোল বাদ্য সকলোতে নহয়। এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ, কোনোবা মন্ত্ৰী বিধায়ক আহিব, দেখিব ৰাস্তাত ৰৈ আছে, বোলে কি হৈছে এফালেৰে, বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব, এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব, ৰাস্তাতে সত্ৰীয়া নাচি দিব। তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি? যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই, এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন। হয়তো তেনেহ'লে এই ৰেষ্টুৰাৰ সন্মুখতো কোনোবাই গুৰুবাদ্য বজালেহেঁতেন। সেই পৰিৱেশটো অন্ততঃ আমি এইখন অসমত আহিবলৈ দিব নোৱাৰোঁ। আমি সেই পৰিৱেশটো নিবিচাৰোঁ এইখন অসমত। সেয়া কিন্তু একেবাৰে চিধা কথা। এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অন্ততঃ অনুৰোধ জনাইছোঁ, তেনে কাম নকৰিব। মন্ত্ৰী বিধায়কক আদৰি আনিবলৈ বেলেগ কাৰ্যসূচী ল'ব, গুৰুবাদ্য নবজাব। এবাৰ এটা কথা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ছাৰৰ এটা প্ৰসংগত শুনিছিলোঁ দেই, কথাখিনি উল্লেখ কৰিব বিচাৰিম। এগৰাকী মন্ত্ৰী আহিব, এতিয়া দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, সময় খুব কম আছে, দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, তেওঁলোকক দিছে মাত্ৰ 3 মিনিট সময়। এতিয়া দশৱতাৰ 10টা অৱতাৰটো দেখুৱাবই লাগিব। কিন্তু আয়োজক সমিতিয়ে কৈছে যে নহয়, 10 মিনিট তোমালোকে সময় নাপাবা, তোমালোকৰ সময় আমি 3 মিনিটেই দিম। তেতিয়া যিসকলে প্ৰদৰ্শন কৰিবলৈ গৈছিলে তেওঁলোকেও কি কৰিলে, দশৱতাৰেৰে 3টা অৱতাৰ কাটি 7টা অৱতাৰ কৰি দিলে। 3টা অৱতাৰ কাটি 7টা অৱতাৰ বোলে আমি সময়টো কম হৈছে যে আমি 7টা অৱতাৰে দেখুৱাম। এই পৰিৱেশটো এইখন অসমতেই হৈছে। গতিকে ভাবক, দশৱতাৰ কাটি 7টা অৱতাৰ নাচি, মুঠতে নাচিব লাগে, যি হ'লেও আমি নাচিব লাগে, এইটো আমাৰ পৰিৱেশ। গতিকে ভাবকচোন, আপুনি মই এই গুৰুজনাক ভকতি কৰি, এক ঈশ্বৰবাদত বিশ্বাস কৰি আপুনি মই এই কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ, আমি নামঘোষা পঢ়ি আছোঁ, যদি আমি আধ্যাত্মিক পৰিৱেশ বিচাৰি আছোঁ, কিন্তু তেনে একাংশই আকৌ ব্যক্তিয়ে সেইবোৰ কাম কৰি আছে। গতিকে সেই দিশবোৰ এতিয়া পৰিৱৰ্তন হোৱাটো খুব জৰুৰী। অসমৰ প্ৰেক্ষাপটত অন্ততঃ এই কথাবোৰ এতিয়াৰ পৰা আঁতৰি যাব লাগে। কাপোৰ যেতিয়া লেতেৰা হয় তেতিয়া আমি চাবোন চাৰ্ফ দি তাক ধুওঁ, কিন্তু মনটো যেতিয়া লেতেৰা হয়, এই মনটো কিন্তু ঈশ্বৰ ভকতিয়েহে দূৰ কৰিব পাৰিব। ঈশ্বৰ ভকতিত থাকিলেহে মনটো দূৰ হ'ব। অৰ্জুনে কৃষ্ণক সুধিছিল যে তুমি এবাৰ এটা কথা কৈছিলা, এই যে যি থাকোঁতেও মৰা মানুহ, এই কথাটো কেনেধৰণৰ বুলি সুধিছিল। এতিয়া কৃষ্ণ এটা কথা কৈছিল, ভগৱান শ্ৰীকৃষ্ণই, যি থাকোঁতে মৰা মানুহো থাকে বোলে। এতিয়া আপোনালোকে হয়তো ভাবিছে, মানুহটো মৃত্যু হ'লে মৃত্যু হোৱা মৰা মানুহ, আৰু যি থকাগৰাকী জীৱিত অৱস্থাত আছে, কিন্তু যি থাকোঁতে মৰা মানুহগৰাকী কোনগৰাকী? এই যি থাকোঁতে মৰা মানুহো আছে, যি কেৱল এই শৰীৰটোহে লৈ আছে, ইয়াৰ ভিতৰত যিখিনি থাকিব লাগে সেইখিনি কিন্তু নাই, অকল শৰীৰটো আছে। তেওঁৰ ভিতৰত যিটো আত্মা আছে, সেই আত্মাৰ শুদ্ধি হোৱা নাই, সেই আত্মাৰ বিষয়ে তেওঁৰ কোনো উপলব্ধি নাই, সেই আত্মাৰ বিষয়ে তেওঁ একো জানিবও নিবিচাৰে। তেওঁ জন্ম হ'লে পৃথিৱীত টকা আহৰণ কৰিব লাগে, থাকিব লাগে, যি কাম আছে কৰিব লাগে। কিবা এটা দুষ্কাৰ্য কৰিলে দীঘল দি আহি ভগৱানৰ ওচৰত পৰি দিব যে ভগৱান তুমি মোক বচাবা, আজি তোমালৈ মই কিবা এটা আগবঢ়াম। এগৰাকী ব্যক্তিয়ে এবাৰ নিজৰ পত্নীৰ সন্তান যথেষ্ট অসুস্থ, নিজৰ পত্নীয়ে স্বামীক কৈছে যে ল'ৰাটো খুব অসুখ, ব'লা ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ডক্টৰৰ ওচৰলৈ লৈ গৈছে। লৈ যাওঁতে মনতে আকৌ মানুহগৰাকী, সেই নাৰী যে খুব আৱেগিক, মনটো বৰ দুৰ্বল, লগে লগে একদম সেইখিনি মুহূৰ্ততহে ঈশ্বৰলৈ মনত পৰিছে দেই। কৈছে গৰু এহাল আছিল বোলে, এটা গৰু বিক্ৰী কৰি সেই গৰুটোৰ পৰা যিখিনি টকা পাম, সেই টকাৰে আপোনালৈ কিবা এটা আগবঢ়াম, শৰাই ভাগি দিম। গ'ল কথা গ'ল, চিকিৎসালয় পালেগৈ, ল'ৰা চিকিৎসা সুস্থ হ'ল, আহি ঘৰ পালে। গ'ল, তেওঁলোকেও পাহৰিলে যে শৰাই এখন দিবলৈ আছিলে ভগৱানৰ ওচৰত, ভকত বৈষ্ণৱক মাতিব লগা আছিলে, গৰু এটা বিক্ৰী কৰিব লগা আছিলে, কথাটো পাহৰিলে। যেতিয়া দ্বিতীয় সন্তানটো বেমাৰত পৰিল, তেতিয়া লগে লগে আকৌ আইগৰাকীয়ে বাপগৰাকীক কৈছে, হেৰি নহয়, এই প্ৰথমগৰাকী হওঁতে এইটো কথা কৈ থোৱা হৈছিল নহয়। মানুহগৰাকী আকৌ অকণমান কৃপণ। তেতিয়া কি কৰিলে যে হয়নি, তুমিনো মোক নোকোৱাকৈ কিয় কৈ দিলা গৰুটোৰ কথা, ছাগলী এটা কথাওতো ক'ব পাৰিলাহেঁতেন, চিধাইনো গৰুটোৰ কথা ভাবি দিব লাগেনে? ইমান ডাঙৰ গৰুটোতে মই ক'ত বিক্ৰী কৰিম, আৰু ইমান টকা পাম, এতিয়া সেই গোটেইখিনি ভগৱানৰ ওচৰত দিব লাগিব। মিছা মিছি কচা বুজি নোপোৱা তোমালোকে। বেয়া পাইছে, খুব গালি দিছে আইগৰাকীক। তাৰপাছতে তেওঁ বোলে নাপায় নহয় তেনেকুৱা কৰিবলৈ, যাওকচোন আপুনি বিক্ৰী কৰি আনক। তাৰপাছতে তেওঁ কি কৰিলে, ঠিক আছে দিয়া, তুমি তোমাৰ ভগৱানক এই গৰুটো বিক্ৰী কৰি আনি, তুমি যিহেতু কথা দিছা তেখেতক শৰাই ভাগিহে আগবঢ়াব লাগে, দেখা যাওক। তেওঁ কি কৰিলে জানেনে, ঘৰততো ছাগলী এটাও আছিল, এটা গৰু এটা ছাগলী দুয়োটাকে লৈ বজাৰলৈ গৈছে। তাৰ পাছত কি কৰিছে জানে, গৰুটোৰ দাম ৰাখিছে 200 টকা, ছাগলীটোৰ দাম ৰাখিছে 10,000 টকা। মানে গৰুটো কিনিব লাগিব 200 টকাত, ছাগলীটো কিনিব লাগিব 10,000 টকাত। কিনা মানুহসকলে ভাবিছে, যিসকল ক্ৰেতা আহিছে তেওঁলোকে ভাবিছে আচৰিত কথা, ছাগলীটোৰ দাম বেছি, গৰুটোৰ দাম কম কিয়? এই কথা কিন্তু বুজি পোৱা নাই বোলে নহয়। তেওঁলোকেও আকৌ মনতে ভাবিছে যে ভালেই হৈছে, যি হৈছে, যদি 200 টকাত এটা গৰু পাইছোঁ, তেওঁলোকে সেইটো কথা ভবাই নাই ছাগলীটো 10,000 টকাত, 200 টকাত গৰু এটা পাইছোঁ, লৈ যোৱাই ভাল। এইটো
তেওঁ তেনেকৈ ভাবিলে এওঁ কথাষাৰ বুজাই দিয়া নাই, বুজাই দিলে কিজানি খেলি মেলি হৈ যাব, গতিকে সেই কথাটোকে ভাবি পটাপট তেওঁ বিক্ৰী কৰিবলৈ চাইছে, বিক্ৰী কৰিলে। আৰু ৰচিদখন ধুনীয়াকৈ বনাই আনিছে দেই, গৰুটোত 200 টকা লৈ আহিছে, আনি পত্নীৰ হাতত তুলি দিছে, বোলে লোৱা তোমাৰ গৰু বিক্ৰী কৰিলোঁ 200 টকা পালোঁ। পত্নী আচৰিত, কি কয় আপুনি, ইমান ডাঙৰ গৰুটো অকল 200 টকা পালে আপুনি? বোলে অঁ এয়া চোৱা, তুমি ভগৱানে যদি বিশ্বাস নকৰে ৰচিদখন লৈ যোৱা, এই ৰচিদখন তুমি ভগৱানক দিবা। সেয়া আছিল কাহিনী। ভগৱানৰ লগতো আমাৰ কিনা বেচা, ভগৱানৰ লগতো আমাৰ হিচাপ নিকাচ। আমি কিয় নিস্বাৰ্থভাৱে কিবা এটা ক'ব নোৱাৰোঁ যে তুমিও কেতিয়াবা ভালে থাকাচোন গোসাঁই? আমি কৈ পাইছোঁনে? নাই পোৱা। আমি সদায় দিয়া। চোৱাচোন, ইমান অসুবিধা, ল'ৰাটো এডমিশ্যন দিব লাগে, কিবাকৈ টকা কেইটামান মেনেজ কৰি দিয়াচোন তুমি প্ৰভু। চোৱাচোন, আজি আমুকলৈ যাব লাগে, কাপোৰ এযোৰ কিনিব লাগিছিল, পৰা নাই, কিবা এটা মিলাই দিবা। আজি আমুকটো কৰিব লাগিছিল, দিবাচোন মিলাই। এই যে ভগৱানক বিচাৰিয়ে থাকোঁ, মোৰ বেমাৰ হৈছে ভাল কৰি দিয়া, আমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া, তমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া, সেইজনো ভগৱানহে। কিমান কৰিব? আমাক জীৱশ্ৰেষ্ঠনো সাজিলে কিয়? ইমানবোৰ জীৱৰ ভিতৰত আমি জীৱশ্ৰেষ্ঠ হ'লোঁ কিয়? কাৰণ আমি আত্মাক উপলব্ধি কৰি আমাৰ যিখিনি দায়িত্ব আমি সেইখিনি পালন কৰিব লাগিব, ঈশ্বৰ ভকতি কৰিব লাগিব। ঈশ্বৰে নিজেই কৈ থৈ গৈছে যে মোক যি ৰূপত তোমালোকে কামনা কৰিবা মই সেই ৰূপতে আহিম। কাৰণ বিভিন্ন সময়ত যেতিয়াই আমাৰ এই অসম মুলুকতে হওক বা এই পৃথিৱীতে যেতিয়াই যি ধৰণৰ বিপদে দেখা দিছে, মনুষ্যক বচাবলৈ ভগৱন্ত প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰা নাই জানো? यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानाम् अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय सम्भवामि युगे युगे। গতিকে সেই ওপৰত থকা গৰাকী সকলোবোৰ দেখি আছে, আপুনি চিন্তা কৰিব নালাগে। আপুনি যদি ঈশ্বৰ ভকতি কৰিছে, আপোনাৰ বিপদৰ সময়ত তেখেত এনেও আহিব, কিন্তু অকণমানটো তেখেতক শান্তিত থাকিবলৈ দিয়ক। এই ইটো লাগে সিটো লাগে, এই কথাখিনিৰ পৰা অন্ততঃ অকণমান আঁতৰি আহক। আপোনালোকৰ মনবোৰ বহল কৰক। মনবোৰ কিছু লোকৰ ঠেক বুলি এইবাবেই কম, বিভিন্ন সময়ত দেখি আহিছোঁ দেই, আজিকালি নামঘৰৰ বাবে যদি বৰঙণি বিচাৰি যায়, মই এইটো একেবাৰে প্ৰমাণ পোৱা এটা কথা ক'ম। মই চকুৰ আগত দেখা এটা উদাহৰণ আপোনালোকক ক'ম। মই এখন গাঁৱত দেখিছিলোঁ, সেয়া কাষতে এটা অট্টালিকা, কাষতে এটা জুপুৰিটোৰ সেই ব্যক্তিগৰাকী ঘৰলৈ গৈছে যে আমি নামঘৰৰ বাবে কিবা এটা বিচাৰি আহিছোঁ, দিয়কচোন। ভিতৰত থকা ৰুমালখনেৰে বান্ধি থোৱা টকা 100 টকা এটা উলিয়াই আনি দিছে, বোলে আমাৰ হাতত এইটোৱে আছিল কৃষ্ণ, যে আমি প্ৰভুৰ চৰণলৈ আগবঢ়াইছোঁ, ৰাইজৰ সেৱাৰ বাবে আমি এই 100 টকাটোৱে আগবঢ়াইছোঁ। তাৰ পাছত অট্টালিকাটোত সোমোৱাৰ লগে লগে অট্টালিকাটোৰ পৰা বহুত দেৰি কলিং বেল বজোৱাৰ পিছত মহিলাগৰাকী ওলাই আহি কৈছে, অ' আপোনালোকে ডনেশ্যন বিচাৰি আহিছিল ন? আমাৰেও নাই নহয়, আহিলে আহিব দেই, এনেকৈ ক'লে। তাৰপাছত তেওঁলোকে ক'লে হ'ব দিয়ক, আৰু এখেতৰ বাপ নাই, আমি এই পিছতে আহিম নহ'লে। এই ৰ'ব আপোনালোকে এখন নামঘৰৰ বাবে আহিছে নহয়, বেয়া পাব, ৰ'ব দিওঁ। ভিতৰৰ পৰা কি কৰিছে, ফটা 20 টকা এটা উলিয়াই আনি দিছে, এইটো চলিব দিয়ক। ফটা 20 টকাটোকে ভাজ লগাই দিছে। সেয়া মন। আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5000 টকা দি আপুনি খাব পাৰে, ৰাইজৰ সৈতে বহি, কিন্তু আপুনি যিভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যিভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। মই লিখি থৈ যাম ইয়াত, নোৱাৰে। ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে। এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল, আমি আওকাণ কৰোঁ, পাছ কৰিলেহি আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে, তাৰ ল'ৰাটো ফেইল কৰিলে নহয়, এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে, দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে, গাঁৱৰ লোক গৈ আছে, কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই। কিন্তু যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰৰ পুতেকক মাতি আনি বাঁহডাল কাটি দিয়ক। সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ নাহে, মনত ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীক কেতিয়াও এই গুণগত মানদণ্ডৰ ওপৰত তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰক, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। কেতিয়াও এই মাৰ্কশ্বিটখনক লৈ অমুকে ইমান নম্বৰ পাইছে, এইটো পুৰস্কাৰ পাইছে, এইটো আসন পাইছে, সেই আসনক লৈ মানুহক কেতিয়াও তুলনা নকৰিব। আপোনাৰ সন্তানে যিটো কৰিছে সেয়া আনে কৰিব নোৱাৰিবও পাৰে। গতিকে গাঁওখনত যে থাকে এই কলা সংস্কৃতি ধৰি ৰখা যিসকল লোক, সেইসকলে বৰ উচ্চ ডিগ্ৰীধাৰী নহ'ল বুলিয়ে আপুনি অনুষ্ঠানৰ পৰা আঁতৰাই নাৰাখিব। আপুনি ৰাস পাতিৰ সম্বৰ্ধনা জনাইছে, APS এগৰাকীক মাতি আনিছে, কিন্তু গাঁওখনত এইবাৰ এই 30 গৰাকী ফেইল কৰা ল'ৰা ছোৱালীক যিগৰাকীয়ে পঢ়ুৱাই আছিল, তেওঁ কিন্তু গামোচা এখন দিবলৈও কাৰো সময় নাই। গতিকে এই পৰিৱেশটো আপোনালোকে সৃষ্টি নকৰাব, অন্ততঃ সেয়া আপোনালোকৰ পৰা কামনা কৰিছোঁ। জানো আপোনালোকৰ পৰিৱেশটো খুব সুন্দৰ। এটা খুব ভাল লগা কথা ক'লে, মই অকণমান সেইখিনি সময়তে চাহ খাই থাকোঁতে এষাৰ কথা কৈছিল এগৰাকী বাপে, যিটো সময়ত অসমত এটা নামঘৰ
তিনিখন খেল একেলগে অনুষ্ঠান কৰিব নোৱাৰে কৰবাত 7টা নামঘৰ 4খন খেল নোৱাৰে আমুক খেলৰ তেওঁ অমুক খেলৰ তেওঁ অমুক সংঘ তেওঁ তমুক সংঘৰ কোনো কাৰো ফলে নাহে গুৰু জয়ন্তী আগবেলা কোনোবাই পাতিছে পিছবেলা কোনোবাই পাতিছে কাৰোবাৰ বিয়া আগবেলা কোনোবাই গৈছে পিছবেলা কোনোবাই গৈছে কি কৈছে ছোৱালীগৰাকী যদি বিয়া আপুনি সেই অনুষ্ঠানটোত অকণমান সহায় কৰক মানুহ হিচাপে সহায় কৰক আপুনি আপোনাৰ সেই অনুষ্ঠানটোৰ খাতিৰত গৈ সেই মানুহঘৰক এঘৰীয়া কৰিব নালাগে এই যে আমাৰ মনত যে ধাৰণাবোৰ থাকে এই যে আমাৰ মিলনবোৰ যে নহয় এটা নামঘৰ আমি কিয় গাঁওখনৰ ভিতৰত সাজিব নোৱাৰোঁ 3টা নামঘৰ কিয় লাগে 3খন খেল কিয় লাগে আমাক এই যে কথাবোৰ এই কথাবোৰ এটা এখন ওলোটা ছবি মই ইয়াত দেখিবলৈ পালোঁ যে 21টা নামঘৰ একেলগে মিলি গুৰু জয়ন্তী পাতিছে কৃতজ্ঞতা জনাইছোঁ আপোনালোকক একেলগে 21খন নামঘৰৰ লোক মিলি এইবাৰ গুৰু জয়ন্তী পাতিব প্ৰতি বছৰে পাতি আহিছে বুলি শুনিছোঁ গতিকে এই কথাটোৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ আপোনালোক প্ৰতিগৰাকী সদায় ভালে থাকক প্ৰভু ভগৱন্তৰ ওচৰত সেয়াই কামনা কৰিম প্ৰতিগৰাকী কুশলে থাকক তেৰা ভালে থাকক তেতিয়া আমি সকলো ভালে থাকিম সকলো এই জীৱশ্ৰেষ্ঠ হৈ যে মনুষ্যৰ জনম আমি গ্ৰহণ কৰিছোঁ গতিকে ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য সেয়া আপোনালোকে সফল কৰক শাক খোৱা ভাত খোৱা কথা চলি থাকিব মানুহ আহিব মানুহ যাব কিন্তু এইখন সমাজত আপুনি জীয়াই থাকি যদি 10জনৰ ভাল কৰিব পাৰিছে তেন্তে আপোনাৰ জীৱন সাৰ্থক গতিকে আপোনাৰ হবৰ শ্ৰীচৰণত আকৌ সেৱা জনাইছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ সেৱা জনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱলৈ সেৱা জনাই মোক ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ কথাখিনি কওঁতে খৰকৈ কোৱাৰ বাবে অকণমান ভুল হ'ব পাৰে কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ কাৰণ খুব সুন্দৰ এভাগী প্ৰদৰ্শন আছে নাটভাগী চাব লাগিব মই অকণমান সময় লৈ আহিছোঁ সেইদিনা বৰ দৌৰাদৌৰি হ'ল দুলীয়াজনৰ পৰা যাওঁতে গতিকে আজি অকণমান অন্ততঃ সময় লৈ আহিছোঁ যে ইমান পবিত্ৰ এই অনুষ্ঠানটিত মই অন্ততঃ অকণমান দেৰিলৈকে থাকিম আপোনালোকৰ লগত আৰু বা ক'ত এনেকৈ থাকিবলৈ সুযোগ পাওঁ গতিকে এই সুযোগখিনি মই এৰিব নিবিচাৰিম আপোনালোকৰ সৈতে একেলগে সেই নাটভাগী উপভোগ কৰিম আৰু এই অনুষ্ঠানটিৰ সৈতে জড়িত প্ৰতিগৰাকীক মই কৃতজ্ঞতা জনাইছোঁ এনেধৰণৰ প্ৰশিক্ষণ অসমৰ বিভিন্ন প্ৰান্তত হওক আপোনালোক সেইসকলৰ আদৰ্শ হৈ ৰওক মই তাৰেই কামনা কৰিছোঁ কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একোপাই জীৱনতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৱাই কৃষ্ণ